বন্ধু-বান্ধৱীসকল, আপোনাৰ হাতত যদি এখন স্মাৰ্টফোন আছে তেনেহ'লে ভিডিঅ'টো চাবলৈ নাপাহৰিব। কাৰণ আপোনাৰ স্মাৰ্টফোনত আপুনি সকলো ডকুমেণ্টছ PDF কৰি ৰাখিব পাৰিব। কেনেকৈ PDF কৰিব সেই প্ৰচেছটো মই আপোনালোকক শিকাই দিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপুনি যদি এই চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ বাবে আপোনাৰ প্লে ষ্টৰত গৈ এটা এপছ ডাউনলোড কৰিব লাগিব। আপুনি পিকচাৰ্ট বা পিক্সেল এপ যিকোনো এটা এপছ ডাউনলোড কৰিলেই হ'ব। বন্ধুসকল, মই মোৰ প্লে ষ্টৰত গৈ ইয়াত চাৰ্চ কৰিলোঁ পিক্সেল এপ বুলি চাৰ্চ কৰাৰ পিছত মোৰ যিহেতু ইনষ্টল আছে সেইকাৰণে অ'পেন কৰিম ইয়াৰ পৰা। এই পিক্সেল এপ অ'পেন হৈ আছে, এতিয়া মই অ'পেন কৰিম। অ'পেন কৰাৰ পিছত প্ৰথমতে যিটো নিউ টেক্সট আছে সেইটো ডিলিট কৰিব। ডিলিট কৰাৰ পিছত ওপৰত প্লাছ আছে, প্লাছটো ক্লিক কৰি ইয়াত গেলাৰীৰ পৰা এটা শ্বেপছ ল'ব। তাৰপিছত আকৌ প্লাছত ক্লিক কৰিব। প্লাছত ক্লিক কৰাৰ পিছত গেলাৰীৰ পৰা এটা ফটো ল'ব, যি ফটো আপুনি PDF কৰিব বিচাৰে। তো মই ভোটাৰ ID কাৰ্ড লৈছোঁ। তো ID কাৰ্ডখন বোথ চাইড আপুনি PDF কৰিব পাৰিব। মই মোৰ ভোটাৰ ID কাৰ্ডখন লৈ ল'লোঁ। ইয়াক ক্ৰপ কৰিব, যিমানখিনি লাগে আপোনাক ক্ৰপ কৰি ল'ব। ক্ৰপ কৰাৰ পিছত ইয়াত ৰাইট চিন দিয়া আছে, ৰাইট চিনত ক্লিক কৰিব। চ' আকৌ ওলোটা পিঠখন লৈ লৈছোঁ। গেলাৰীৰ পৰা ভোটাৰ ID কাৰ্ডৰ ওলোটা পিঠখন লৈ ল'লোঁ। আকৌ ক্ৰপ কৰিব, ক্ৰপ কৰি আপোনাৰ যিমানখিনি লাগে লৈ ল'ব। ক্ৰপ কৰাৰ পিছত আকৌ ৰাইট চিনত ক্লিক কৰিব। ৰাইট চিনত ক্লিক কৰাৰ পিছত ভালকৈ মিলাই ল'ব। মিলাই লোৱাৰ পিছত এটা স্ক্ৰীনশ্বট লৈ ল'ব। স্ক্ৰীনশ্বট বা ছেভ কৰি ল'ব, যিকোনো এটা কৰিলে হ'ল। তো মই স্ক্ৰীনশ্বট কৰি ক্ৰপ কৰি ছেভ কৰি লৈছোঁ। মই মোৰ স্ক্ৰীনশ্বটটো লৈ ল'লোঁ। ইয়াক ক্ৰপ কৰি আপোনাৰ যিমানখিনি লাগে কৰি ল'ব। তো মই ক্ৰপ কৰিলোঁ, আপুনিও ক্ৰপ কৰিব, ক্ৰপ কৰি ছেভ কৰিব। ইয়াৰ পৰা আপুনি আকৌ হোম পেজলৈ আহিব। তাৰপিছত আকৌ প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ তাত চাৰ্চ কৰিব JPG to PDF বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো এপ্লিকেশ্যন আহিব সেইটো ইনষ্টল কৰি ল'ব। ইয়াত PDF বুলি লিখা আছে, মোৰ ইনষ্টল কৰিব। মোৰ ইনষ্টল আছে বাবে অ'পেন কৰি লৈছোঁ। ইয়াত আপুনি ফাইলছত ক্লিক কৰি সেই ফটোখন ল'ব, যিটো ফটো আপুনি অলপ আগত ক্ৰপ কৰিলে। ফটোখন লোৱাৰ পিছত আপুনি ওপৰত ডান বুলি লিখা আছে, তাত ক্লিক কৰিব। ইয়াত আপুনি ৰাইট চাইড ফিট ইমেজৰ ৰাইট চাইডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত A4 ক্লিক কৰিব। A4 ক্লিক কৰাৰ পিছত ডাইৰেক্ট কনভাৰ্ট বুলি লিখা আছে, তাত ক্লিক কৰিব। চ' মই চাওক মোৰ PDF খন হৈ গ'ল। একেবাৰে সহজ।